হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ যোৱা মায়াবিনী চিৰিয়েলত অভিনয় কৰা অৰুণাভ আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ যোৱা মায়াবিনী চিৰিয়েলত অৰুণাভৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নামটো হ'ল এডিছ কুমাৰ। এডিছ কুমাৰৰ ঘৰ হ'ল পাঠশালাত। তেওঁৰ জন্ম হৈছিল 12 মে' তাৰিখে। এডিছ কুমাৰৰ পৰিয়ালত মাতৃ পিতৃ, এগৰাকী ভনীয়েক, এজন ককায়েক আৰু বৌয়েক আছে। এডিছ কুমাৰৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ ডিগ্ৰী পাছ কৰিছে। এডিছ কুমাৰে অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল মায়াবিনী, তোমাৰ বাবে। এডিছ কুমাৰ বৰ্তমান প্ৰেমৰ সম্পৰ্কত আছে। আপোনালোকে বাৰু মায়াবিনী চিৰিয়েলখন চাই কেনেকুৱা পাইছিল মোক এটা কমেণ্ট কৰি জনাবচোন, আৰু লগতে আপোনালোকে জনাবচোন ইয়াৰ পিছৰ বায়োগ্ৰাফি কাৰ ওপৰত লাগে। ভিডিঅ'টো ইমানেই আছিল, আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত